সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকে মেট্ৰিকত কেনেকৈ বহীখন লিখিবা একদম ডিটেইলছত বুজাম। মই নিজে কেনেকৈ লিখি পেলাই মই 96% পাইছিলোঁ, মই তোমালোকক গোটেইখিনি ডিটেইলছত বুজাই দিম। মোৰ নিচিনাকৈ লিখিলে তোমালোকে এক নম্বৰো কাটিব নোৱাৰে। তো তোমালোকে বেলেগ একো ভিডিঅ' চাব নালাগে, এইটো ভিডিঅ' চাই যাবা। পৰীক্ষালৈ যোৱাৰ আগত খালি এই ভিডিঅ'টো চাই গ'লেই হ'ল যে বহীত মই এনেকৈ লিখিম। তোমালোকৰ কাৰণে মই যাতে পইণ্টবিলাক মিছ নহয়, এইকেইদিন মই পইণ্টকেইটা লিখি লৈছোঁ, ঠিক আছে। গতিকে ভালকৈ ভিডিঅ'টো মই বনাই দিছোঁ, তোমালোকে কমপ্লিট চোৱা। প্ৰথম কথা হ'ল তোমালোকে যেতিয়া তোমালোকৰ কুৱেশ্যন পেপাৰখন দিব তাৰ আগতে তোমালোকক বহীখন দিব পৰীক্ষাত। সেই বহীখন তোমালোকে কি কৰিবা, ভাঁজ কৰি ল'ব লাগিব। মানে ভাঁজ কৰি কেনেকৈ, ধৰা এখন বহী দিলে এইফালেতো আস্তানা থাকিব, এনেকৈ এইফালে আস্তানা থাকিব, ওপৰতো থাকিব। কিন্তু তোমালোকে এই ছাইডটোলৈকে নিলিখিবাগৈ, মানে এইটো ছাইডলৈকে নিলিখিবা। মানে তোমালোকে বহীখন দিয়াৰ লগে লগে প্ৰথম কামটো কি কৰিবা, এনেকৈ এটা ভাঁজ দিবা। এইটো ধৰা এটা ভাঁজ দিলোঁ, তাৰপিছত এনেকৈ এটা ভাঁজ দিবা। মই যেনেকৈ দিছোঁ চাৰিফালৰ পৰা এনেকৈ দিলোঁ, তাৰপিছত এইফালৰ পৰাও দিবা এটা এনেকৈ, তাৰপিছত তলৰ ফালৰ পৰাও দিবা। মানে ভাঁজ দিবা, আঁচ টানিব নালাগে। তেতিয়া কি হ'ব, তোমালোকৰ মানে চিনটো বহি যাব ন। তেতিয়া ওপৰলৈকে নিলিখিবা, তললৈকে, এইফালেও নিলিখিবা, তললৈও নিলিখিবা। হৈ গ'ল, প্ৰথম কাম এইটো কৰিবা। ইয়াৰ তাৰপিছত কি কৰিবা, তোমালোকৰ ভাঁজটো দিলা। চ' ইয়াৰ পিছত তোমালোকে বহীখনত যেতিয়া তোমালোকৰ বহীখন দিব, তাত তোমালোকে ৰোল নম্বৰ বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ কি লিখিব লাগে গোটেইখিনি ভালকৈ লিখিবা, যাতে এটা বস্তু মিছ নাযায়। মানে এবাৰ ৰোল নম্বৰটো লিখিলা নহয়, পিছত আকৌ এবাৰ চাই ল'বা যে শুদ্ধ হৈছেনে নাই ৰোল নম্বৰটো, তেনেকৈ লিখিবা। মানে যাতে এটা নম্বৰ ভুল হ'লেও বহুত ডাঙৰ কথা হৈ যাব। গতিকে গোটেই ৰোল নম্বৰটো ভালকৈ লিখিব লাগিব। হৈ গ'ল, এইখিনি কাম হ'ল। এইখিনি প্ৰশ্ন দিয়াৰ আগতে কামখিনি কৰি ল'ব লাগিব। ইয়াৰ পিছত তোমালোকৰ প্ৰশ্নখন দিলে, প্ৰশ্নখন দিয়াৰ পিছত তোমালোকে কি কৰিবা, লিখি যাবা। ধৰা উত্তৰখিনি কৰিবা। তাৰ আগতে এবাৰ পাৰিলে প্ৰশ্নখন চাই ল'বা, কি প্ৰশ্ন দিছে, পাৰা কিমান, নোৱাৰা কিমান। নাচালেও কথা নাই, কিন্তু পাৰিলে এবাৰ চাই ল'বা। প্ৰশ্নখন দিয়াৰ 1 মিনিটৰ ভিতৰতে চাই ল'বা। হ'ল। ইয়াৰ পিছত যেতিয়া তোমালোকে উত্তৰবিলাক কৰি যাবা, তেতিয়া কি কৰিবা, টিক কৰি যাবা। যোনটো উত্তৰ কৰিলা টিক কৰিলা, আকৌ যোনটো উত্তৰ কৰিলা টিক কৰিলা। তেতিয়া কি হ'ব, তোমালোকে যদি কিবা বাদ পৰে পিছত গম পাই যাবা। অকল টিক কৰাই নহয়, কোনোবা এটা উত্তৰ যদি তুমি এৰি দিছা, প্ৰশ্নটো পিছত লিখিম বুলি ভাবিছা, সেইটো গোল চিন দি থৈ দিবা, ৰাউণ্ড দি থ'বা। তেতিয়া কি হ'ব, পিছত সেইটো চাব পাৰিবা যে এইটো পাহৰি গ'লোঁ নেকি। গতিকে সেইটো ৰাউণ্ড চিন দি থ'বা তেতিয়া। আৰু যি কৰা টিক কৰি যাবা। ইয়াৰ পিছৰ পইণ্টটো হ'ল যে এটা প্ৰশ্নৰ উত্তৰ লিখি শেষ হ'ল নহয়, শেষ হোৱাৰ পিছত তোমালোকে কি কৰিবা, আঁচ টানি দিবা। মানে ধৰা এটা উত্তৰ শেষ হ'ল, 1 নম্বৰ উত্তৰটো ইমানখিনি শেষ হ'ল। তাৰপিছত সেইটোৰ তলত এডাল আঁচ টানি দিবা। পিছৰ উত্তৰটো তাৰপিছৰ পৰা আৰম্ভ কৰিবা। সেইটো অলপ ভাল হয়। মানে আঁচ নাটানিলেও এটলিষ্ট গেপ দিব ট্ৰাই কৰিবা, যাতে 3-4মান লাইন গেপ থাকে। মানে এটা উত্তৰ শেষ হ'ল, 2-3টা লাইন ধৰা গেপ থাকে, তাৰপিছৰ পৰা আৰম্ভ কৰিবা। এইটো পইণ্ট হ'ল। তাৰপিছত তোমালোকে কি কৰিবা, তোমালোকে উত্তৰখিনি লিখিবা কেনেকৈ, সেইটো এটা ডাঙৰ কথা। তো কেনেকৈ লিখিবা, যদি ইংলিছত লিখা এনেকৈ লিখিলে হ'ল, এনচাৰ টু দ্য কুৱেশ্যন নং। ইংলিছত লিখিলে কুৱেশ্যন বুলি নিলিখিবা, কিউ বুলি লিখিবা। কেনেকৈ লিখিবা, এনচাৰ টু দ্য কিউ নং 1, তেনেকৈ। আৰু যদি অসমীয়াত লিখা, উত্তৰ নং, তেনেকৈ লিখিলে হ'ল। এইটোত ইমান বস্তুটো নাচাই, হ'লেও অলপ ষ্টেণ্ডাৰ্ড লিখিব লাগে, এনেকৈ লিখিবা। ইয়াৰ পিছত কথাটো হ'ল MCQ কথাটো মই আজি ৰাতিপুৱা সেইদিনা লাইভটোতো কৈছিলোঁ মই। MCQ কথাটো কি, তোমালোকে MCQ যেতিয়া প্ৰশ্ন আহিব ছায়েন্স আৰু মেথছত আৰু এডভান্সত য'তেই নাহে, কি কৰিবা, গোটেই প্ৰশ্নটো লিখা দৰকাৰ নাই। কি কৰিবা, অকল উত্তৰটো লিখিবা, অপশ্যনটো A বা B C তেনেকৈ লিখিলে হ'ল যে এনচাৰ নং 1। অকল উত্তৰটো ধৰা A বুলি লিখিলা, অপশ্যন অকল A বুলি নিলিখিবা, অপশ্যনটোত যি আছে সেই বস্তুটো লিখি থ'বা। মানে অপশ্যনটোত ধৰা আছে √5, কি কৰিবা, এনচাৰ নং A, এনচাৰ নং 1, তাৰপিছত উত্তৰটো লিখিবা A ব্ৰেকেট √5, সেইটো তেনেকৈ লিখিবা। এইটো হ'ল ষ্টেণ্ডাৰ্ড ৱে। প্ৰশ্নটো লিখা দৰকাৰ নাই, সেইটো অলপ বেছি কৰা হ'ল। ইয়াৰ পিছত এটা পইণ্ট কৈ থওঁ তোমালোকক, যদি তোমালোকে কিবা এটা শব্দ ভুল হ'ল, সেইটো কাটা, একদম লেতেৰা কৰি কাটি নিদিবা, জাষ্ট এটা লাইন দি কাটিবা। অকল এটা লাইন দি, এটা আঁচ দি কাটি দিলা, হৈ গ'ল। তাৰপিছত শুদ্ধটো লিখা। একদম লেতেৰা কৰি কাটি দিব নালাগে, এটা লাইন দি কাটি দিলে সেইটো ধৰিব পাৰিব যে এইটো কাটিছে। এইটো মানে এটা বহীখন সদায় চাফ চিকুণকৈ লিখিবা। তোমালোকৰ হয়তো কাৰোবাৰ আখৰ বেয়া হ'ব পাৰে, সেইটোক লৈ একো প্ৰব্লেম নহয়। আখৰ ভাল বা বেয়াটো প্ৰব্লেম নহয়, মেইন প্ৰব্লেম তোমালোকে কিমান চাফাকৈ লিখা।
যদি কিবা কাটিব লাগে এটা লাইনত কাটিবা হিমানে বেছি এনেকে মানে লেটাৰ কৰি দিব নালাগে তাৰ পিছত এটা পইণ্ট কৈ থওঁ তোমালোকে পাৰিলে 1 নম্বৰীয়া কোৱেশ্যনখিনি আগত কৰিবা পাৰিলে এটো যে কৰিবই লাগিব হেনকুৱা নহয় কিন্তু সদায় আগতে কি কৰিবা 1 নম্বৰীয়া প্ৰশ্নখিনি আগত কৰিবা ধৰা এমসিকিউ হল বা অসমীয়া ইংলিছত 1 নম্বৰীয়াখিনি আহে ন সেইখিনি আগত কৰিবা তেতিয়া কি হয় এটা ভাল ইমপ্ৰেছন আহে মানে যোনে বহিখন চাই তেওঁ গম পাব যে ল'ৰাজনে হয়তো পাৰে হেতু কাৰণে এইখিনি লিখিছে মানে পাৰাখিনি লিখিছে মানে কি কৈছো সদায় পাৰা কোৱেশ্যনখিনি আগত লিখিবা আৰু নোৱাৰাখিনি যদি মানে ধৰা তোমাৰ অলপ ডাউট আছে অকমান হলো ডাউট আছে হেতু ফাৰ্ষ্টত নকৰিবা হেতু একদম লাষ্টলৈ থবা কেনেকৈ থবা মই অলৰেডি কৈছো যে গোল চিন দি থবা এটা পিছত চাব পাৰিবা হেতু এইখিনি হল এটা পইণ্ট যি কৈছো তোমালোকে ভালকে মনত ৰাখি থবা ইয়াৰ পিছত মেথছৰ কথাটো কওঁ মেথছত তোমালোকে যেতিয়া ষ্টেটিষ্টিকটো কৰিবা মানে লাষ্টত যোনটো আহে 12টা মাধ্য উলিওৱা কিবা উলিওৱা হেতু একদম লাষ্টলৈ থবা কাৰণ এটোত বহুত ক্যালকুলেশন আহে বহুত যোগ বিয়োগ কৰিব লাগে তোমালোকে যদি প্ৰথমতে এইখিনি কৰা কি হ'ব কিমান টাইম দিছা তোমালোকে গমেই নাপাবা ধৰ যোগ বিয়োগ কৰি থাকোতে 1 ঘণ্টা গুচি গ'ল 5 নম্বৰটো কাৰণে কি হ'ব এনে যাব গতিকে কি কৰিবা এটো একদম লাষ্টলৈ থবা আৰু লাষ্টলৈ ধৰা আধা ঘণ্টা লাষ্টৰ কাৰণে আধা ঘণ্টা সদায় থবা সেই আধা ঘণ্টাটোত ষ্টেটিষ্টিকৰ কোৱেশ্যনটো কৰিব লাগিব মানে 12টা মাধ্য এইবিলাক কৰিব লাগিব লাষ্টৰ আধা ঘণ্টা ফাৰ্ষ্টতে এটো প্ৰশ্ন নকৰিবা নহলে টাইম গুচি যাব ইয়াৰ পিছত এটা ইম্পৰ্টেন্ট পইণ্ট হয় তোমালোকে অসমীয়া বা ইংলিছৰ ৰচনা যেতিয়া লিখা বা আবেদন যেতিয়া লিখা ইংলিছত যেতিয়া ষ্টৰী লিখা এছে লিখা লেটাৰ লিখা বা ৰিপৰ্ট লিখা এইকেইটা লিখোতে সদায় এটা কাম কৰিবা অসমীয়া ৰচনা আৰু ইংলিছৰ এছে এই দুইটা বস্তু লিখোতে সদায় এটা পেজৰ পৰা আৰম্ভ কৰিবা মানে কি কৈছো ধৰা তোমাৰ আগৰ উত্তৰটো লিখি ইমান মানত শেষ হৈ গ'ল আধাত শেষ হৈ গ'ল ধৰা ইমানখিনি হল তেতিয়া তোমালোকে কি কৰিবা এই জেগাখিনি পাৰিলে এটা 1 নম্বৰীয়া বা 2 নম্বৰীয়া প্ৰশ্ন লিখি দিবা আৰু যদি নাতে জেগাটো এৰি দিবা পিটিও বুলি লিখি দিবা ইটো পেজ উলিয়াবা ইয়াত ধৰা ইটো পেজ উলিয়ালা সেই ইটো পেজৰ ইমানখিনি মানে আৰম্ভণি পৰা কৰিবা এছে আৰু ৰচনা আৰম্ভণি লিখিলে ৰচনাৰ টাইটেলটো লিখিলা ধৰা তাৰ পিছত ৰচনাখিনি লিখিবা মানে ৰচনা লিখোতে সদায় কি কৰিব লাগে এটা নতুন পেজৰ পৰা আৰম্ভ কৰিব লাগে এটা নতুন পেজৰ পৰা এটো পইণ্ট বহুত ইম্পৰ্টেন্ট হয় আৰু ইংলিছ আৰু অসমীয়াৰ যেতিয়া তোমালোকে লেটাৰ লিখা বা আবেদন লিখা তেতিয়া কি কৰিবা সদায় এটা পেজৰ পৰা আৰম্ভ কৰিবা ৰচনা যেনেকৈ আৰম্ভ কৰিছা তেনেকৈ কৰিবা মানে ইয়াৰ পৰা কৰিবা আৰু আবেদনখন সদায় এটা পেজতে শেষ কৰিবা বেলেগ পেজলৈ নিনিবা আৰু এটো বহুত ডাঙৰ কথা হয় এটো কোনেও নকয় কিন্তু মানে এপ্লিকেশনখন ধৰা এইখিনি পৰা আৰম্ভ কৰিবা একদম আৰম্ভণিৰ পৰা টু দা প্ৰিন্সিপাল কিবা কিবি সাবজেক্ট ডেট হল তাৰ পিছত একদম এখিটা শেষ কৰি দিবা তলত ঠিক আছে এইখিনি পৰা এইখিনি মানে এটা পেজতে শেষ কৰিব লাগিব কোনবাই যদি ইংলিছৰ লেটাৰ আৰু ৰিপৰ্ট কি লিখিব লাগে নাজানা মই ধুনীয়াকৈ ভিডিও দিয়া আছে এটোৰ ওপৰত ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে হেতু চাই লোৱা তাত মই ইম্পৰ্টেন্ট লেটাৰ কিছুমানো দিয়া আছে আৰু ডেসক্ৰিপচনত ভিডিও আছে তাত মই ইংলিছৰ ইম্পৰ্টেন্ট এছে দিয়া আছে অসমীয়াৰ ইম্পৰ্টেন্ট ৰচনা দিয়া আছে গুটেখিনি চাব পাৰিবা আৰু লগতে মেথছৰ ইম্পৰ্টেন্ট কোৱেশ্যন সব চেপ্টাৰৰে গুটেবোৰ চেপ্টাৰৰ দিয়া আছে গুটেখিনি ভিডিও লিংক ডেসক্ৰিপচনত পাবা মানে এই ভিডিওটোৰ ডেসক্ৰিপচনত যিমান বিলাক লিংক আছে সব ভিডিও চাই লবা হগল অসমীয়া ৰচনা এটো কথা হল তাৰ পিছত কথাটো হল তোমালোকে স্পিডটো অলপ বঢ়াব লাগিব আৰম্ভণিৰ পৰা মানে আৰম্ভণিতে একে তোমালোকে একদম লাহে লাহে আখৰটো ভাল কৰিম বুলি হেতু নকৰিবা একদম স্পিডটো ফাৰ্ষ্টৰ পৰা মেইনটেইন কৰিবা অলপ বেছিকে লিখি যাবা আৰু এটা কথা মেথছত তোমালোকে যেতিয়া কোৱেশ্যনটো কৰিবা তোমালোকে এনেকুৱা ভাবিবা যে যোনে মোৰ বহিখন চাব সি যে এটো বস্তু নাজানে মই তো বহুতক কৈছো অলৰেডি তেতিয়া কি হ'ব তোমালোকে ব্ৰেকেটত থিওৰেমটো লিখি দিবা মানে কি কৈছো ধৰা ত্ৰিভুজৰে ধৰা এটা আহিল যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF হৈ গ'ল হেতু লিখি নথবা সাইডত থিওৰেমটো লিখি দিবা যে SAS সদৃশতা শৰ্ত অনুসৰি হেতু ব্ৰেকেটত লিখি দিবা তেতিয়া কি হ'ব তোমালোকৰ ভাল ইমপ্ৰেছন আহিব আৰু এটা উদাহৰণ দিছো ধৰা ত্ৰিভুজত কিবা এটা অংক আহিল AB/BC CA/ এনেকুৱা যে আছিল মানে মৌলিক সমানুপাতিকতা উপপাদ্য যে ব্যৱহাৰ কৰি অংক আহে সেই অংককেইটা যেতিয়া কৰিবা AB/BC এনেকৈ বা DE/EF সেইখিনি লিখোতে সদায় কি কৰিবা তোমালোকে ব্ৰেকেটত উপপাদ্যটো লিখি দিবা মৌলিক সমানুপাতিকতা উপপাদ্য বুলি নিলিখিবা হেতু নিলিখিবা এটা শব্দত নিলিখিবা গুটে উপপাদ্যটো লিখি দিবা ব্ৰেকেটত যে ত্ৰিভুজ ABC যদি BC সমান্তৰাল DE হয় তেতিয়া এটো হয় হেনেকে লিখি দিবা মানে এটাই কথা অংক আৰু এডভান্স
এই দুইটা কৰোঁতে যদি কিবা সূত্ৰ ইউজ কৰা বা থিয়ৰিম ইউজ কৰা উপপাদ্য ইউজ কৰা ব্ৰেকেটত সেইটো সদায় মেনশ্যন কৰিবই লাগিব নহ'লে নম্বৰ কাটি দিব পাৰে এইটো কথা হ'ল ইয়াৰ পিছত তোমালোকে বিজ্ঞানৰ যেতিয়া এটা ছবি আঁকিবা বায়'লজি যদি ছবি আঁকে বা তোমাৰ পোহৰ পাতটোৰ ছবি আহিব পাৰে তেতিয়া কি কৰিবা সদায় এটা পেজত ছবিটো আঁকিবা মানে এই তলৰ পৰা ছবিটো নাআঁকিবা ইমানখিনি ধৰা শেষ হ'ল ইমানখিনি নাআঁকিবা যেনেকৈ মই অসমীয়া ৰচনা কথাত কৈছিলোঁ সদায় এটা পেজত ছবিটো আঁকি দিবা এটা পেজত অকল ছবিটো আঁকিলেই হ'ল এটা পেজত আঁকিবা অকল কমপ্লিট এটা পেজত ছবিটো আঁকিবা হৈ গ'ল তাৰপিছত ইংলিছৰ ক্ষেত্ৰত মই কথাটো কওঁ ইংলিছৰ পাৰিলে তোমালোকে লেটাৰ আৰু ৰিপৰ্টৰ ভিতৰত লেটাৰটো লিখিব ট্ৰাই কৰিবা তাত নম্বৰ ভাল পাবা কিয় পাবা মই ডেছক্ৰিপশ্যনত যে ভিডিঅ'টো আছে তাত কোৱা আছে ঠিক তেনেকৈ ট্ৰেন্সলেশ্যন আৰু ছাবষ্টেঞ্চ আহে পাৰিলে সদায় ট্ৰেন্সলেশ্যনখিনি লিখিবা ট্ৰেন্সলেশ্যন লিখিলে নম্বৰ বেছি মানে পাবা এক নম্বৰ থাকে ন কাটিব নোৱাৰে অংকখিনি কৰোঁতে যেতিয়া অংকত যদি কিবা কুৱেশ্যন কৰি চাব লাগে তেতিয়া কি কৰিবা এই মই এইখিনিতে কৈছিলোঁ ন এইখিনিত তোমালোকে এটা লাষ্ট আনিবা অংকৰ বহীখনত কৰোঁতে সদায় এইফালে এটা লাষ্ট আনিবা বহীখনৰ একদম লাষ্টৰ ফালে লাষ্ট আনিবা সোঁফালে তাত অংকখিনি কৰি চাবা কৰাৰ পিছত আকৌ কাটি নিদিবা সেইটো কাটিলে বেয়া দেখে থাকিব দিবা একো নহয় এনেকৈ আস্তা আনিবা তাত অংকখিনি কৰি চাবা উত্তৰটো ওলাল ধৰা ইয়াত লিখি দিলা কৰি চালে একো নহয় কিন্তু কাটি থৈ নাহিবা তেতিয়া লেতেৰা হৈ যাব হৈ গ'ল এইখিনি অংকৰ কাৰণে ইয়াৰ পিছত তোমালোকে ছায়েন্সৰ অংকবোৰ কৰোঁতে সদায় কি দিয়া আছে সেইটো লিখি ল'বা ছায়েন্সৰ যেতিয়া পোহৰ পাতটো বিদ্যুৎ পাতটোৰ অংক আহে সদায় বা মেথছ এডভান্স চবৰ কথাই কৈছোঁ সদায় কেনেকৈ কৰিবা দিয়া আছে কি সেইটো লিখিবই লাগিব আৰু চিম্বলত নিলিখিবা ছায়েন্সৰ ধৰা এনেকৈ আহিল তোমাৰ প্ৰতিবিম্বৰ দূৰত্ব দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব দিয়া আছে কেনেকৈ লিখিবা দিয়া আছে কমা তলত লিখিলা প্ৰতিবিম্বৰ দূৰত্ব ব্ৰেকেটত ভি ইকুৱেল টু ইমান চেণ্টিমিটাৰ হ'ল আৰু ছায়েন্সত সদায় উত্তৰটো লিখোঁতে এইকেইটা অংক কৰোঁতে সদায় তোমালোকে ইউনিটটো দিব লাগিবই মানে ধৰা উত্তৰটো উলিয়াব দিছে ভি ইকুৱেল টু কিমান হয় চ' উত্তৰটো কেনেকৈ লিখিবা তোমাক ধৰা উলিয়াব দিছে প্ৰতিবিম্বৰ দূৰত্ব কিমান চ' উত্তৰটো অকল ভি ইকুৱেল টু ইমান তেনেকৈ নিলিখিবা উত্তৰটো এনেকৈ লিখিবা ভি ইকুৱেল টু মানে লাষ্টত একদম তলত ধৰা ওলোৱা হৈ গ'ল তাৰপিছত উত্তৰ এনেকৈ দিবা উত্তৰ ডেছ প্ৰতিবিম্বৰ দূৰত্ব কম ব্ৰেকেটত ভি ইকুৱেল টু 10 চেণ্টিমিটাৰ সেই চেণ্টিমিটাৰটো নিদিলে কিন্তু ফুল মাৰ্কছে কাটি দিব পাৰে কাৰণ ইউনিটটো মষ্ট ইম্পৰ্টেণ্ট হয় গতিকে ইউনিটটো দিবই লাগিব হৈ গ'ল সেইটো কথা তাৰপিছত এইখিনি হ'ল ছায়েন্সৰ কাৰণে ক'লোঁ ঠিক তেনেকৈ তোমালোকে ছায়েন্সৰ আৰু এটা মেইন পইণ্ট আছে যদি ছায়েন্সৰ তোমালোকৰ মৌলৰ নাম লিখিব আহিল ধৰা এনেকৈ আহিছে গোটা জুলীয়া অৱস্থাত থকা ধাতুৰ নামটো কি তোমালোকে কি লিখিবা পাৰা এনেকৈ লিখি দিবা কিন্তু সেইটো লিখাৰ লগতে ব্ৰেকেটত চিম্বলটো লিখিব ট্ৰাই কৰিবা যদি মনত থাকে চিম্বলটো লিখিবা সেইটোৱে তোমালোকৰ ভাল ইম্প্ৰেশ্যন এটা দিব ধৰা প্ৰশ্নটো আহিল জলীয়া অৱস্থাত থকা ধাতুৰ নাম লিখা মই কেনেকৈ লিখিম পাৰা ব্ৰেকেটত HG হৈ গ'ল সেইটোৱে এনেকৈ লিখিবা বস্তুবোৰ তাৰপিছত মেথছ আৰু এডভান্সৰ কথা আহোঁ গিভেনখিনি লিখিবা কেনেকৈ লিখে মই অলৰেডি কৈছোঁৱে জ্যামিতি যেতিয়া প্ৰমাণ কৰিব লাগে তেতিয়া কি কৰিবা একদম ষ্টেণ্ডাৰ্ড ৱেত লিখিবা প্ৰথম লিখিবা দিয়া আছে এইটো ছাইডত ছবিটো আঁকিবা দিয়া আছে এইটো তাৰপিছত প্ৰমাণ কৰিব লাগে যে এইটো হয় হ'ল তাৰপিছত অংকন কিবা যদি নতুনকৈ এটা ছবি আঁকিব লগা হৈছে সেই ছবিটোতে তেতিয়া অংকন বুলি লিখি যে BC লম্ব AB অঁকা হ'ল সেনেকৈ লিখিবা তাৰপিছত প্ৰমাণ সেনেকৈ কৰিবা এটা ষ্টেণ্ডাৰ্ড ৱে দিয়া আছে কি প্ৰমাণ কৰিব লাগে অংকন আৰু প্ৰমাণ আৰু এটা কথা অংকন চেপ্টাৰটো যেতিয়া প্ৰশ্ন আহে কিবা ড্ৰ কৰিব আহে অংকন চেপ্টাৰটোত অংকন প্ৰণালীখিনি লিখিবা লাগিলে সেইটো কুৱেশ্যনত দিয়াই থাকক বা নাথাকক লিখিবা হৈ গ'ল আৰু অংকটোত এনেকৈ উপপাদ্যখিনি ব্ৰেকেটত ভালকৈ লিখিব লাগিব আৰু তোমালোকৰ আৰু এটা ইম্পৰ্টেণ্ট কথা অংকৰ যোনটো থাৰ্ড চেপ্টাৰ ৰৈখিক সমীকৰণ তাত তোমালোকৰ x আৰু y ভেলু ওলাব আহে সেইটো একদম লাষ্টলৈকে ধৰ কৰি x আৰু y ভেলু আহিল সেইটোতে এই নিদিবা লাষ্টত কি লিখিবা এনচাৰ ইকুৱেল টু কমা x ভেলু লিখিবা কমা y ভেলু লিখিবা ব্ৰেকেট তেনেকৈ ব্ৰেকেট মোৰ ধৰা x ভেলু 2 আহিল y ভেলু 3 আহিল এনচাৰটো এনেকৈ লিখিবা এনচাৰ ইকুৱেল টু ব্ৰেকেট 2,3 সেনেকৈ এইবোৰ হ'ল ষ্টেণ্ডাৰ্ড ৱে আৰু এনেকৈ লিখিলে তোমালোকক পৰীক্ষাত নম্বৰ কাটিব নোৱাৰে গতিকে ইমানখিনি আছিলে মই ইয়াত কাগজত এইকাৰণে লিখি লৈছোঁ কাৰণ যাতে এটা পইণ্টটো তোমালোকৰ কাৰণে মিছ নহয় গতিকে মই যি কৈছোঁ ভালদৰে শুনি ভালদৰে লিখিবা আৰু ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰা চবৰে হেল্প